আসসালামু আলাইকুম ওরহমতুল্লাহি ওবরাকাতু। মই কলিমুদ্দিন আজি অত্যন্ত দুখ আৰু বেদনাৰে সৈতে অসমৰ জনগণক জনাব বিচাৰিছোঁ। 2019 চনত যেতিয়া কাশ্মীৰৰ পুলৱামাত সন্ত্ৰাসবাদী পাকিস্তানে আক্ৰমণ কৰি আমাৰ দেশৰ সৈনিকসকলক শ্বহীদ কৰিছিল, আমাৰ দেশৰ ওপৰত আক্ৰমণ কৰিছিল, তেতিয়া সমগ্ৰ দেশবাসী আমি বিৰাট সংগত আছিলোঁ। আৰু সেই সময়ত আমি জমিয়তৰ ফালৰ পৰা প্ৰতিবাদ কৰিছিলোঁ। নীলবাগানতো এটা বিশাল প্ৰতিবাদ হৈছিল, হাজাৰ হাজাৰ জনতা ছাত্ৰ ওলাই আহিছিল। আমি আমাৰ দেশৰ সপক্ষে শ্লোগান দিছোঁ, আমাৰ দেশৰ সৈনিকসকলৰ সপক্ষে শ্লোগান দিছোঁ। সন্ত্ৰাসবাদী পাকিস্তানীৰ বিৰুদ্ধে আমি শ্লোগান দিছোঁ। আৰু সেইদিনাখন মই প্ৰেছ কনফাৰেন্স কৰিছোঁ। প্ৰেছ ভিডিঅ' মোৰ হাতত আছে, প্ৰেছ ৰিলিজখনত মোৰ চহী আছে। আৰু তাৰ পিছত কেন্দ্ৰীয় গৃহমন্ত্ৰীলৈ আমি এখন মেমৰেণ্ডামো দিছোঁ। আমাৰ হোজাই শংকৰদেৱ নগৰৰ অতিৰিক্ত আয়ুক্ত মহোদয়ৰ হাতত মই দিয়া মেমৰেণ্ডামখন, তাৰ ফটোও আছে। গোটেই এভিডেন্সখিনি আছে আমাৰ দেশৰ সপক্ষে আৰু সন্ত্ৰাসবাদী পাকিস্তানীৰ বিৰুদ্ধে আমি কৰিছিলোঁ। গোটেই এভিডেন্স প্ৰমাণ মোৰ হাতত আছে। মই কেতিয়াও দেশ বিৰোধী কোনো শ্লোগান দিয়া নাই আৰু দেশ বিৰোধী নাছিলোঁ, নহয় আৰু মৃত্যুলৈকে নহয়। প্ৰয়োজন হ'লে দেশৰ কাৰণে প্ৰাণ দিব পাৰিম। মই এই দেশৰ নাগৰিক, এইখন আমাৰ মাতৃভূমি। কিন্তু বৰ দুৰ্ভাগ্যজনকভাৱে এই বিষয়টো 2019 চনৰ দুৰ্ভাগ্যজনকভাৱে যোৱা বিধানসভাত এজন ব্যক্তিয়ে মোক ফোন কৰিছে। মই ৰেকৰ্ডিং কৰিছোঁ, ৰেকৰ্ডিং ইতিমধ্যে ভাইৰেল হৈছে আৰু আমাৰ লংকা পুলিচ ষ্টেচনত দিয়াও আছে। মোক কৈছিলে যে আপুনি আহি UDF-ক সমৰ্থন কৰক, আৰু নহ'লে আপোনাৰ বিৰুদ্ধে আমাৰ হাতত কিবা আছে, আমি এইটো ভাইৰেল কৰিলে আপোনাৰ শাস্তি হ'ব। মইতো একো নাজানো, গমেই নাপাওঁ কি হ'ব। মইতো কোনো অপৰাধ কৰা নাই, অপৰাধী মানুহো নহয়। ইয়াৰ উপৰি তেওঁ ক'লে যে আপুনি য'ত কাম কৰি আছা তাত যদি এটকা পায় আমি 2 টকা দিম, তাত যিটো পদত আছে তাত ছেইম পদ আমি দিম, ইয়াতে আহক। মই কথাখিনি গ্ৰহণ কৰা নাছিলোঁ। মোক এই দাবী ধমকি দিয়া হ'ল। তাৰপিছত যোৱা 14 তাৰিখে হঠাৎ দেখিলোঁ এটা ভিডিঅ' ভাইৰেল হৈছে। মোক বহুতে ফোন কৰিছে আপত্তিজনক। মইতো গমেই নাপাওঁ। 2019 চন, কোনেও কোৱা নাই বা মইতো কোৱাই নাই। এনেকৈ হ'বই নোৱাৰে, কেতিয়াও নোৱাৰে এনেধৰণৰ ভিডিঅ'। তাৰপিছত এইটো চলিয়ে থাকিল। যোৱা পৰহি দেখিলোঁ 2-3জন মানুহে মিডিয়াৰ সন্মুখত কৈ আছে তেওঁলোক UDF-ৰ ইয়ত আৰু কিবা আছে বুলি মোৰ ওপৰত FIR কৰিছে, শ্লোগানো দিছে। মই এই ক্ষেত্ৰত অসমৰ জনগণক ক'ব বিচাৰিছোঁ, মই সাধাৰণ নগণ্য এজন ব্যক্তি, একেবাৰে সাধাৰণ ব্যক্তি। মইতো কাৰো প্ৰতিদ্বন্দ্বীও নহয়। মোৰ বিৰুদ্ধে এনেধৰণৰ শ্লোগান, মোৰ বিৰুদ্ধে গোচৰ, আৰু যিটো কথা সঁচাও নহয়। মোৰ শতাধিক ভিডিঅ' আপোনালোকে চাব, গোটেই ফেচবুক ষ্টেটাছটো মোৰ চাব। মই প্ৰেম বুকুত লৈ ঘূৰি আছোঁ। দেশ প্ৰেম আমাৰ আছে। মই সমাজৰ সেৱা কৰোঁ, দিনৰ সেৱা কৰোঁ, দেশৰ সেৱা কৰোঁ। এইখিনি মোৰ দায়িত্ব। মই সৰু মানুহ, নগণ্য মানুহ। মোৰ বিৰুদ্ধে এনেধৰণৰ অত্যাচাৰ, জুলুম, মানসিকভাৱে মোৰ ওপৰত টৰ্চাৰ কৰি থকা হৈছে। মই সকলোকে এই বিচাৰ দিছোঁ, মোৰ এই জুলুমৰ বিৰুদ্ধে আপোনালোকে মোৰ কাৰণে দোৱা কৰিব। আৰু যিসকলে মোক জুলুম কৰি আছে যাতে আল্লাহ বিচাৰ কৰে। মই কেতিয়াও দেশ বিৰোধী নাছিলোঁ, নহয় আৰু মৃত্যুলৈকে নহয়। মই মৰিলে যাতে মোৰ খবৰ এখনো মোৰ দেশত থাকে। গতিকে মই এনেধৰণৰ কোনো অপৰাধমূলক আপত্তিজনক একো কোৱা নাছিলোঁ। মোৰ জেহেনতো নাই, মই সপোনতো নাভাবোঁ। গতিকে আজি মোৰ ওপৰত যিসকলে জুলুম কৰি আছে, আপোনালোকে সকলোৱে ছ'চিয়েল মিডিয়াত দেখিছে, মোৰ মন মানসিকভাৱে মোক ভাগি পেলাইছে। মই আপোনালোকৰ ওচৰত বিচাৰ দিলোঁ, ৰাইজ আপোনালোকে ইনচাফ কৰিব, আপোনালোকে বিচাৰ কৰিব। মোৰ দৰে নগণ্য এক ব্যক্তি, সাধাৰণ অতি নগণ্য, মই অতি দুৰ্বল মানুহ, মোৰ ওপৰত এই অত্যাচাৰ আপোনালোকে বিচাৰ কৰিব ৰাইজ। আসসালামু আলাইকুম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221
আমাৰ এই নম্বৰত।